গাইজ SSC GD মেডিকেলত মোক দাঁতত আনফিট কৰাই দিছে। এখন হৈছে মোৰ আনফিটৰ ফৰ্ম, চাওক আপোনাৰ ভালকৈ দেখা পাব। কথাষাৰ সঁচাই গাইছে, যেতিয়া মানুহৰ শনি ধৰে না, তাতে চাইৰো ফালৰ পৰা শনি ধৰে। কোনটো জাগাইদিও মানে আপোনালোকে বাচপা নোৱাৰে শনিদেৱৰ পৰা। যদি সৰু সৰু পইণ্টটো আছে আপোনালোকে তাৰ পৰাও বাচপা নোৱাৰে। মুঠতে শনিদেৱে যেতিয়া ধৰিব না, পুৰা বাজে ধৰিব পুৰা একদম। আজি 93 মাৰ্কছ পায়ো মই SSC GDত চাকৰি নাপালোঁ এটা সাধাৰণ পইণ্টৰ বাবে। সেইটো হৈছে দাঁতৰ কাৰণে, কাৰণ দাঁতটো কোনো মেজৰ প্ৰব্লেমে নহয় SSC GDত। কিন্তু তথাপিতো মই আজি এটা দাঁতৰ কাৰণে SSC GDত মই আজি চাকৰি কৰিব নাপালোঁ। হেল্ল' গাইজ, হোৱাটছআপ ৱেলকাম বেক টু আৰ চেনেল। তো গাইজ, মই দুবাৰ SSC GD পাছ কৰিলোঁ। প্ৰথমবাৰ মেৰিট লিষ্টত নাম নাহিল আৰু এইবাৰ মোৰ মেডিকেল আনফিট কৰাই দিলে। মানে ইমানে দুৰ্ভাগ্য, মই কি ক'ম আৰু। তো মানে ভিডিঅ'টো চাই থাকক, যিহেতু এইবাৰ SSC 2025ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল চেছ। তো সেইকাৰণে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো কৈ আছোঁ আপোনালোকক। মোৰ কি হ'ল, কেনেকৈ আনফিট হ'লোঁ, কেনেকৈ যাই কিনে কি কৰিলোঁ, চবখিনি কৈ আছোঁ। কি ডকুমেণ্ট একচেপ্ট কৰিছে, কেনেকৈ মেডিকেল চাইছে, চবখিনি কৈছোঁ। তো চাই দিয়ক ভালদৰে। SSC GD DV আৰু DME চলি আছে। 12 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ DME চেছে হ'ল। আৰু মোৰ আছিল 29 তাৰিখে, মই গৈছিলোঁ 28 তাৰিখে। আৰু তাতে মই যাই কিনে বৰ্তমান আজি ঘৰত আহিছোঁ আৰু মোৰ মেডিকেলত মানে দাঁতৰ আনফিট কৰাই দিছে। বহুত দুখ লাগি আছিল, সেইকাৰণে ভিডিঅ'টো বনোৱা নাছিলোঁ। আজি কিবা কৰি মানে ভিডিঅ'টো বনাব আৰম্ভ কৰিছোঁ। তো গতিকে মই আপোনালোকক চবখিনি কৈ আছোঁ প্ৰথমৰ পৰা, যে কিয় মোক দাঁতৰ আনফিট কৰালে আৰু মানে বহুত ল'ৰা ছোৱালী এবাৰ প্ৰব্লেম পাই আছে। চবখিনি ভালকৈ কৈ আছোঁ, চাই থাকক। তো গাইজ, মোৰ আছিল BSF পাটগাঁও গুৱাহাটীত SSC GDৰ মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন 29 তাৰিখে। মই বঢ়িয়াকৈ ভাবিছিলোঁ, যিহেতু মই যোৱাবাৰো পাছ কৰি আহিছোঁ মেডিকেল আৰু চব পাছ কৰি আহিছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যন, খালি মোৰ মেৰিট লিষ্টত নামটো অহা নাছিল বাবে মই বঢ়িয়াকৈ ফুটি আছোঁ যে মোৰ এইবাৰ চাকৰি হ'ব, কাৰণ এইবাৰ মোৰ মাৰ্ক বঢ়িয়া আছে। তো মই বঢ়িয়াকৈ গ'লোঁ 28 তাৰিখে। 28 তাৰিখে যাই কিনে ভাবিলোঁ 29 তাৰিখে মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব আৰু 30 তাৰিখে মোৰ হৈ যাব মেডিকেল। তো বঢ়িয়াকৈ পাছ কৰি গুচি আহিম 1 তাৰিখে। কি বঢ়িয়াকৈ মই গ'লোঁ গুৱাহাটী, BSF পাটগাঁও গুৱাহাটীত। তাতে যাই কিনে গাইজ, বহুতৰ 90% ল'ৰা ছোৱালীয়ে কি বুলি কয় NCL নথকাৰ বাবে ৰিজেকশ্যন হৈছে। মানে যিবোৰ NCL 2025ৰ আছে, 24ৰ নাই, তেওঁলোকে ডাইৰেক্ট জেনেৰেল গৈছে। আৰু যদি এজ নাই তেতিয়া ডাইৰেক্ট ৰিজেক্ট। মোৰতো আছিল 2024ত, মই ভাবিছোঁ মোৰ ঠিকে আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন পাছ হৈ যাম, মেডিকেলত পাছ হৈ যাম, মোৰ কোনো প্ৰব্লেম নাই, বিন্দাছ আছোঁ মই ইয়াতে। কিন্তু তাৰপিছত 28 তাৰিখে গ'লোঁ বঢ়িয়াকৈ, ৰুমত ল'লোঁ, ৰুম লৈ থাকিলোঁ। 29 তাৰিখে মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, পাছ কৰিলোঁ মই। OBCত নাম আহিল, কাৰণ যিহেতু মোৰ 24ৰ NCL আছে। তাৰপিছত 29 তাৰিখে মোৰ ব্লাড টেষ্ট, ইউৰিন টেষ্ট আৰু এক্সৰেটো হ'ল। বঢ়িয়াকৈ তাতো ৰিজাল্ট ঠিকে আছে, পজিটিভ আছে। মই ভাবিলোঁ 30 তাৰিখে মোৰ বঢ়িয়াকৈ মেডিকেল হৈ যাব, মই বঢ়িয়াকৈ পাছ কৰি গুচি যাম। তো মই ঠিকেই আছিলোঁ চবখিনি। কিন্তু গাইজ, চবখিনি হ'ল, পাছ কৰিলোঁ, নকনি, কেৰি এংগেল, আইচ, কোনো প্ৰব্লেম নাই, একো প্ৰব্লেম নাই। কিন্তু মোৰ দাঁত এটা নাছিল, তাৰ কাৰণে মোক দি দিলে মেডিকেল, ৰিমেডিকেল। আৰু মোৰ মানে বহুত বেয়া লাগিল, কাৰণ যোৱাবাৰ তেজপুৰত মই চব পাছ কৰি আহিছোঁ, দাঁতত কোনো প্ৰব্লেম নাই। যোৱাবাৰো মোৰ দাঁতটো নাছিল, মোৰ কেপ লগোৱা আছিল, তাতে কিন্তু পাছ কৰাই দিছে। কাৰণ SSC GDত দাঁতটো কোনো মেজৰ প্ৰব্লেম নহয়। দাঁতত কোনোতে SSC 90% ল'ৰা ছোৱালী দাঁতত পাছ কৰিয়ে। আৰু যোৱাবাৰো পাছ কৰিছোঁ, এইবাৰো পাছ কৰি আছে। 9 মাইলত বা বহুত জেগাত মই শুনিছোঁ যে SSC GDত কি বুলি কয় দাঁতত পাছ কৰাই আছে। তো মই ভাবিলোঁ মই পাছ কৰিম, ক'ব লগা নাই, ৰিমেডিকেল দিলে, কাৰণ হয়তো ইনষ্ট্ৰাক্টৰজনৰ প্ৰব্লেমৰ কাৰণে হ'ল। তো ৰিমেডিকেল দিব গ'লোঁ, ৰিমেডিকেলত মোক কি ক'লে যে এক্সৰে কৰিব লাগিব। মোৰ বহুত টেনশ্যন লাগি গ'ল যে এক্সৰে কিয় কৰিব লাগিব, ইমান SSC GDত হাইফাই হৈ গৈছে, মানে ইমান টাফ কৰিছে দাঁতৰ ক্ষেত্ৰত। মোৰ লগত আৰু 3টা চিষ্টেমান আছিল, তেওঁলোকক এক্সৰে দিলে, আমাক এক্সৰে কৰিলে। তাৰপিছত এক্সৰে কৰাতে মোৰ ডেণ্টেল পইণ্টছ 13 আহিছে, মানে 14 নাই। মানে 1 পইণ্টৰ কাৰণে মোক মানে ৰিজেক্ট কৰি দিছে, মানে আনফিট কৰাই দিছে। আৰু মোৰ লগত আৰু 2টামান আছিল, তেওঁলোককো আনফিট কৰাই দিছে। মানে ইমান মাইনৰ প্ৰব্লেম এটাত মানে SSC GDত মোক এইবাৰ আনফিট কৰাই দিলে। চবখিনি হ'ল, মোৰ ৰানিং পাছ কৰিলোঁ, মেডিকেল পাছ চব কৰিলোঁ, ডকুমেণ্ট ভেৰিফিকেশ্যন পাছ কৰিলোঁ। মোৰ মাৰ্কছ বহুত আছিল, 93 মাৰ্কছ আছিল মোৰ। আপোনালোকে বিশ্বাস নকৰিব, কিন্তু হয়, মই যোৱাবাৰ যিহেতু মেৰিট লিষ্টত নাম নাহিল, চবখিনি পাছ কৰিলোঁ, মেৰিট লিষ্টত নাম নাহিল। এইবাৰ ভাবিলোঁ যে চবখিনি ঠিকে আছে, মাৰ্কো ভাল আছে, মেৰিট লিষ্টত নাম আহিব। কিন্তু দুৰ্ভাগ্য, মানে ইমানে দুৰ্ভাগ্য যে মাইনৰ প্ৰব্লেম এটাত আজি মই আনফিট হৈ বহি আছোঁ ঘৰত। আৰু মোৰ লগত 2-3টা মানে দাঁতত ফেইল হৈছে। আৰু মানে ইমান SSC GD মই এই বস্তুটো প্ৰক্ৰিয়াটো একদম ভাল পোৱা নাই, যে চব চেণ্টাৰৰ ইনষ্ট্ৰাক্টৰবোৰে বা চববোৰে মানে নিজাকৈ কৰিছে। কিছুমান চেণ্টাৰত 2025ৰ NCL একচেপ্ট কৰিছে, কিছুমান চেণ্টাৰত কৰা নাই, কিছুমান চেণ্টাৰত কোনো ধৰণৰ মেডিকেল টাফ হোৱা নাই, ভালদৰে চবে পাছ কৰিছে। মেজৰ প্ৰব্লেম পাছ কৰিছে, যাৰ কেৰি এংগল আছে, যাৰ ভেৰিকছ ভেইন আছে, ইমান ডাঙৰ প্ৰব্লেম, যাৰ চকু কেৰা, সেইবোৰে পাছ কৰি আছে। আৰু কিছুমানত নামান পইণ্টতে মানে ফেইল কৰাই দি আছে। আৰু দাঁতটোতো কোনো মেজৰ প্ৰব্লেম নহয় SSC GDৰ কাৰণে। আৰ্মি হ'লে বেলেগ কথা, পুলিচ হ'লে বেলেগ কথা, SSC GDৰ দাঁতটো মেজৰ প্ৰব্লেম নহয়ে।
বাট ষ্টিল মানে তেওঁলোকে মানে কিয় এনে কৰিছে মই এইটো একদম ভাল পোৱা নাই। চব চেণ্টাৰত নিজা নিজা, কোনোবা চেণ্টাৰত একচেপ্ট কৰে, কোনোবা চেণ্টাৰত একচেপ্ট নকৰে, কোনোবা চেণ্টাৰত মেডিকেল ভাল, কোনোবা চেণ্টাৰত বেয়া। মানে কিয় SSC এইটো কৰিছে, মানে কিয় তেওঁলোকে প্ৰত্যেকটো চেণ্টাৰত একেটা নিয়ম ফ'ল' কৰিব পৰা নাই। তো মই ভাবিছিলোঁ প্ৰথমতে কেছ কৰিম বুলি SSCৰ ওপৰত, কিন্তু আমি ইমান দুখীয়া মানুহ, কোৰ্টৰ পিছত কেনেকৈ ঘূৰি থাকিম, বাৰে বাৰে অহা যোৱা কৰা, পইচা খৰচ কৰা, তো ইমান ভাবা নাই বৰ্তমানলৈ কি কৰিম কি নকৰোঁ। তো আপোনালোককো যদি মোৰ দেচনা এনেকৈ সৰু সৰু মেডিকেল পইণ্ট আইনফিট কৰাই দিছে, তো নিশ্চয় কমেণ্টত ক'ব, আমি আলোচনা কৰিব পাৰিম ভালদৰে। তো ভিডিঅ'টো আজি এতিয়া সমাপ্ত কৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। ভালদৰে যদি কিবা প্ৰশ্ন আছে, কুৱেশ্যন আছে মোক সুধিব, মই চবখিনি উত্তৰ দিয়াৰ চেষ্টা কৰিম।